তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনালো আন এটা ভিডিঅ'লৈ। সো বন্ধুসকল, এটা বিগ ব্ৰেকিং নিউজ। আজি 26 জানুৱাৰী তাৰিখে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কেইটামান গুৰুত্বপূৰ্ণ জাননী ঘোষণা কৰিছে। হয় বন্ধুসকল, ADRE 2.0 যিটো এক্সাম গ্ৰেড 3 আৰু গ্ৰেড 4 সেই এক্সামৰ যিটো ৰিজাল্ট, সেই ৰিজাল্টটো কেতিয়া ঘোষণা কৰিব, লগতে আপোনালোকৰ মহিলাসকলৰ যিটো 10,000 টকা সেই টকাটো আপোনালোকে কেতিয়া লাভ কৰিব, আৰু তাৰ পিছত আমাৰ অসম পুলিচৰ যিটো ৰিটেন এক্সাম সেই ৰিটেন এক্সাম কেতিয়া, আৰু তাৰ লগতে আমাৰ হৈ যোৱা যিটো শিক্ষকৰ নিযুক্তি আছিলে 7,000 পোষ্ট হায়াৰ ছেকেণ্ডেৰী আৰু হাই স্কুলৰ কাৰণে, সেই পৰীক্ষাৰ ওপৰত এটা গুৰুত্বপূৰ্ণ আপডেট, আপোনালোকৰ যিটো ৰিজাল্ট বা আপোনালোকৰ যিটো OMR sheet তাৰ ওপৰত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। আৰু তাৰ লগতে যিটো অৰুণোদয় আঁচনি, এতিয়াৰ পৰা আমাৰ চহৰ বা নগৰ অঞ্চলৰ মানুহেও আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। সো সকলোখিনি তথ্য আপোনালোকে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ মুখৰ পৰা আপোনালোকে জানি লওক, কেনেকুৱা কি আপডেট আহিছে, কি আঁচনি আহিছে আৰু কি নতুন জাননী জাৰি কৰিছে, সকলোখিনি আপোনালোকক দেখাইছোঁ। তো আপোনালোকে চাই লওক। কিন্তু তাৰ আগতে যদি আমাৰ মিষ্টাৰ অসম ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব এনেকুৱা জব ৰিলেটেড বা ইনফৰমেশ্যন ভিডিঅ'বিলাক আগন্তুক পোৱাৰ বাবে। লগতে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হোৱা গ্ৰুপৰ লিংকবিলাক দিয়া আছে ডিছক্ৰিপশ্যনত, জইন হৈ ল'ব এনেকুৱা আপডেটবিলাক আগন্তুক পোৱাৰ বাবে। হাইস্কুলৰ যি গ্ৰেজুৱেট আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পোষ্ট গ্ৰেজুৱেট টিচাৰ 7,000 পদৰ বাবে যি পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষাৰো এনচাৰ কি, আৰু পদৰ সংখ্যাটো অলপ মোৰ ইফাল সিফাল হ'ব পাৰে, কিন্তু পৰীক্ষাটোৰ আনচাৰ কি আৰু OMR sheetসমূহ পৰীক্ষাৰ্থীসকলে যাতে পায় তাৰ ব্যৱস্থা অহা এসপ্তাহৰ ভিতৰতে সেৱাই কৰি দিব। মোক দুই এজনে সুধি আছে অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব। মই ভাবোঁ যে ফেব্ৰুৱাৰী মাহ নহ'লে মাৰ্চৰ প্ৰথম ভাগতেই আমি অসম পুলিচৰ কনিষ্টবলসকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম। মই কেইদিনমান আগতে উল্লেখ কৰিছিলোঁ যে আমাৰ হৈ যোৱা ADRE পৰীক্ষাৰ ফলাফলসমূহো আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিম। অসমত কেইবাটাও নতুন উন্নয়নমূলক আঁচনিৰ কাম আমি হাতত লৈছিলোঁ। ইতিমধ্যে অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। ইয়াৰ লগে লগে আৰু এখন আঁচনিৰ কথা আমাৰ বাইদেউসকলে মোক প্ৰায়ে সুধি থাকে যে 10,000 টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম। ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম। ইতিমধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছোঁ, আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব। কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম।